বন্ধুসকল, যোৱাকালি কোচ ৰাজবংশীসকলৰ জাতীয় সমস্যাৰ অনুসূচিত জনজাতিকৰণ আৰু পৃথক ক্ষমতাপুৰ ৰাজ্যৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উদ্যোগত ধুবুৰী জিলাৰ গৰমগঞ্জত আয়োজন কৰিছিল জাতীয় গণতান্ত্ৰিক জোৰ সমদলৰ কাৰ্যসূচী। এইখিনিতে আমি উল্লেখ কৰোঁ যে কোচ ৰাজবংশী সংগঠনৰ সমূহে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিকভাৱে আমাৰ সংগঠনটোৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিল। এই উত্থাপন কৰি অহাত আমাৰ এতিয়ালৈ জনজাতিকৰণৰ বিষয়বস্তুটো চৰকাৰে এতিয়ালৈ আলোচনা কৰা নাই। গতিকে আমি যোৱাকালি আক্ৰাচুই জোৰ সমদল ধুবুৰী জিলা গৰমগঞ্জত ওলাইছিল। তাত আমাৰ পুলিচে নিৰ্মমভাৱে আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যসকলক আৰু আবাল বৃদ্ধ বনিকাকো নিৰ্মমভাৱে হত্যা কৰিছিল, নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল, লাঠি চাৰ্জ দিছিল। যে আমি এই লাঠি চাৰ্জ দিয়াত আমি তীব্ৰ গৰিহণা দিছোঁ চৰকাৰক। এই যাতে আমাৰ খিলঞ্জীয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ নচলায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যাতে অতি সোনকালে আমাৰ কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে আমি দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু লগতে বকোৱা আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে অতি সোনকালে এই সমস্যাটো আমাৰ সমাধান কৰে, জাতীয় সমস্যাটো। লগতে অনাগত দিনত যদি এনেকৈ যদি আমাৰ কোচ ৰাজবংশীসকলৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ কৰে তেতিয়াহ'লে আমি আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ এক সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ধুবুৰী জিলাৰ গৰমগঞ্জত যোৱাকালি এই জনগোষ্ঠীটোৰ জনজাতিকৰণৰ লগতে পৃথক ক্ষমতাপুৰ দাবীত তেওঁলোকে এটি জোৰ সমদলেৰে গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল। আৰু এই গণতান্ত্ৰিক প্ৰতিবাদত অসম চৰকাৰৰ ভেৰনীয়া আৰক্ষীসকলে যি অত্যাচাৰ উৎপীড়ন কৰি বহুতো এই প্ৰতিবাদকাৰীক আঘাত কৰে, এই ক্ষেত্ৰত আমি দক্ষিণ কামৰূপ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী তথা বকোৱা আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু যিসকল আৰক্ষী বিষয়াই নিৰ্মমভাৱে অত্যাচাৰ চলালে এই অত্যাচাৰত অসমৰ কোচ ৰাজবংশীসকল কেতিয়াও বহি নাথাকে। পৰৱৰ্তী সময়ত এই ভৃত্যসকলক নিশ্চয় উপযুক্ত শাস্তি দিব লাগিব, অন্যথা ইয়াৰ ব্যৱস্থা আজি কোচ ৰাজবংশীসকলে বহি নাথাকে। লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ গৃহ বিভাগৰ গৃহমন্ত্ৰী হিচাপে এনেকুৱা ধৰণৰ নিন্দনীয় কামত যি আৰক্ষীক নিয়োগ কৰিছে, আমি পুনৰবাৰ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা আজি বকৰ পৰা আমি তেওঁলোকক সকিয়নি দিবলৈ বিচাৰিছোঁ। ভৱিষ্যতে যেন অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰম্ভ কৰা প্ৰতিবাদত এনেধৰণৰ বৰ্বৰ অত্যাচাৰ উৎপীড়ন নকৰে, তাৰ কাৰণে তেওঁক সকীয়াই দিছোঁ। অন্যথা অসমৰ কোচ ৰাজবংশীসকল কেতিয়াও বহি নাথাকে। আৰু ইয়াৰ লগে লগে পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা যদি এই আৰক্ষীসকলক নকৰে, তথাপিও আমি অসমৰ কোচ ৰাজবংশীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচীৰে আমি আমাৰ দাবী অনুসূচিত জনজাতিকৰণ আজৰি আনিম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতো মিছলীয়া আৰু ইতিমধ্যে হৈ যোৱা যিবিলাক চৰকাৰ আছিল, এই চৰকাৰবোৰে আমাৰ অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক প্ৰতিশ্ৰুতি দিছিল, আজিলৈকে প্ৰতিশ্ৰুতি সেই ৰাখিব পৰা নাই। সেয়েহে আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে যদি অসমৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিকৰণ নকৰে, তেতিয়াহ'লে আমি অসমৰ কোচ ৰাজবংশীসকলে বিভিন্ন আমি ভাতৃ সংগঠনসকলে একগোট হৈ থিয় হৈ ইয়াৰ জোৰদাৰ আমি আন্দোলন কৰিম। লগে লগে যদি ইয়াকো আমাৰ
চৰকাৰে মানি নলয় তেতিয়াহ'লে আমি হাতত হয়তো অস্ত্ৰ তুলি ল'ব লগা হ'ব পাৰে। ইয়াৰ কাৰণে কিন্তু আমি অসমৰ কোচ ৰাজবংশীসকল দায়ী নহয়, বৰ্তমানৰ এই চৰকাৰ দায়ী হ'ব।